করুত বিষ্ণু কাম কুতিজিত জগতা জনকুধাতা সাধু বান্ধব প্রবেশ করুত বিষ্ণু কাম কুতিজিত জগতা জনকুধাতা সাধু বান্ধব। প্রথম প্রবেশ গীত রাগের ধরা তাল এক তাল তাল
মনে ভুলা পরম পিতা অনাদি নিৰঞ্জনৰ ইচ্ছাত আমি এই বিশ্বৰ ব্ৰহ্মাণ্ডৰ জীৱসমূহৰ পালনত গভীৰ দায়িত্ব কৰিছোঁ বহন। আমাৰ কৰোণাতে এই বিনন্দীয়া সৃষ্টি আমাৰ লীলাক্ষেত্ৰত সমস্ত জগত এই জগতত দুষ্টসকলক দমন আৰু সাধুসকলক পৰিত্ৰাণৰ অৰ্থে আমি নানা ৰূপে যুগে যুগে লওঁ অৱতাৰ। কাৰণ আমি জগতৰ গৰাকী, আমি বিষ্ণু কৃষ্ণয় বাসুদেবায় হরয়ে পরমাত্মনে প্রণতু ক্লেশনাশায় গোবিন্দায় নমো নমঃ নমো ব্রহ্মণ্য দেবায় হরি রাম হরি রারি ভকত চলনি ভকত চলনি হেব কয়ু ধারি হেব উধারি কৃষ্ণ হরি নারায়ণ নারায়ণ হে নারায়ণ নিরাকার ভকত ভকত
নারায়ণ এই দাসৰ সেৱা গ্ৰহণ কৰক প্ৰভু বোধা দেৱৰতী নারায়ণে নারায়ণ সৃষ্টিৰ এই মহাপালক মহাপ্ৰভু ভগৱন্ত আজি সংসাৰৰ কিবা শুনিবলৈ চিন্তা তুলিব গ্ৰহণ কৰি নাৰদৰে ভক্তি অঞ্জলি বেকত কৰকচোন প্ৰভু নেৰাখি কপট সৃষ্টি পালকৰ হৃদয়ৰে বিমৰ্ষতাৰ কাৰণ আহা দেৱী উপযুক্ত সময়তে তুমি বৈকুণ্ঠত ললা বিদ্যমান কোৱা দেৱৰতী শুনো তোমাৰ মুখেৰে আছে নেকি তেওঁলোকৰ কিবা নবীন সংবাদ নারায়ণ নারায়ণ উপহাস নকৰিব প্ৰভু উপহাস প্ৰভু উপহাস যাৰ ইচ্ছাতে জল স্থলে বায়ু এই ত্ৰিদশ ধাৰা যাৰ অনুগ্ৰহতে শ্যামে বসুন্ধৰা ত্ৰিজগতৰ নিয়ন্তা পৰি তেনেস্থলতে প্ৰশ্ন কৰি এই নিষ্কিন নাৰদকে উপহাস নকৰিব প্ৰভু প্ৰভু ভুল তুমি নুবুজিবা আমাৰ জানো আমি ভালদৰে এই তৈলোকৰ সমস্ত সংবাদ কিন্তু প্ৰভু কিন্তু চাতুৰ্যতাৰ সাক্ষাৎ মূৰ্তি তুমি তোমাৰ চাতুৰ্যপূৰ্ণ বক্তব্য শুনি বিমল আনন্দ পাওঁ আমি নাৰায়ণ নাৰায়ণ সেয়েহে প্ৰভু নাৰায়ণে নাৰায়ণ সেয়েহে এইবাৰ লীলাময় জগত পালকে এই নিষ্কিন নাৰদকো কৰিছে চালনা বাৰু প্ৰভু এইবাৰে ত্ৰেতা যুগত লীলাময় জগত পালকেনো কি লীলামালাৰে কৰিব সূচনা তাৰে বাতৰি ল'বলৈ সেই নাৰদৰে বৈকুণ্ঠ আগমন প্ৰভু কওক প্ৰভু অন্ধকাৰত নাৰাখিব ভক্তক আপোনাৰ দেৱৰতী প্ৰভু শুনাতে নহয় এইবাৰ মনুষ্যৰূপে অৱতাৰ ধৰি মানৱীয় লীলামালা কৰি সম্পাদন ভক্তগণক কৰিম ৰক্ষণ এই ক্ষেত্ৰত পদে পদে লাগিব তোমাৰ সহায় এতিয়া যোৱা সময়ত আমি তোমাক কৰিম স্মৰণ বাৰু প্ৰভু আপোনাৰ চৰণৰে ধূলিশিৰে লৈ বিদায়হে মাগিলোঁ যোৱা দেৱী সন্তাকাৰ ভুজগশয় পদ্মনাভম সুরেশ বিষধার গগন সদৃশ মেঘবর্ণা
যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ ও হরি কর্পূর গৌর করুণাবতার সংসার সার ভুজগেন্দহর সদা বসন্ত হৃদয়ারবিন্দে ভবম ভামি সহিতং নমামি হ্রি দি দি হে hey down, hey down, hey সভার মাঝে দেবদিগম্বর কঙ্কালে বা ঘর সার দেখি মনো হর কঙ্কালে বা ঘর সার দেখি মনো হর কতুক্ষণে পাইলা গোয়া কইলা খহি ঘর হর হর মহাদেব ভোলাবীর হর মহাদেব কর দিব্য সভ্যজ্যোতিৰে জ্যোতিষ্মান প্ৰকৃতিৰে নান্দনিক সৌন্দৰ্যৰে মহিয়ান কৈলাসৰে সৌভ শিখৰতে বাস কৰোঁ আমি জগতৰ ঈশ্বৰে দৰিদ্ৰ শংকৰে পৰম ব্ৰহ্মই আমাকে কৰিছে সৃজনে জীৱ সংহাৰৰ হেতু সেয়েহে অনাদিকালৰে পৰা সংহাৰ কাৰ্য পালনেৰে সৃষ্টিৰ ভাৰসাম্যতা আমি কৰিছোঁ ৰক্ষণ জিতেন্দ্ৰিয় আমি মহাদেৱে শিৱ তথাপিও
তলুচ্চর ভক্ত গণরে আকুল আহ্বানে আমার কঠিন হৃদয় তো করুণার উদ্বেগ করে মনুমত বর প্রদান করি দ্রাক্ষিত করু ভক্তর ইচ্ছা। আজি মৈত্যর এক ভক্তর ইনসিত বর প্রদান করি বৈদ্যাপান আমার কল্যা খলে যাও এবে নৈমিত্তিক কার্য করি হমার বন পার্বতী হবে করু গই নিগনে হরি কথন। ত্রিজগতৰ যক্ষ ৰক্ষ নাগ নৰ সকলোৰে চিৰ আকাংক্ষিত অমৰাৱতী অদৃশ্যময় দেৱ পুৰন্দৰ তেত্ৰিছ কোটি দেৱতাই যাৰ আদেশ পালিব হেতু সদা হস্তম অদিতি নন্দন মই ইন্দ্ৰ তিলকৰ সকলোবোৰ ভোগ্য সম্পদৰ গৰাকী মই দেৱশ্ৰেষ্ঠ দেৱেন্দ্ৰ। আজি মুখ্য সমৃদ্ধিশালী আছে জানো অন্য কোনোজন ব্ৰহ্মদেৱৰ সৃষ্টি? সেয়ে আমাৰ অমৰাৱতী হস্তগত কৰিব হেতু দ্বিতীয় আৰু দুনৰ নন্দন সেই দৈত্য দানৱগণে বাৰে বাৰে বিঘ্নিত কৰে দেৱতাৰ শান্তি। সেয়েহে দিকপাল দেৱৰস প্ৰত্যেক মুহূৰ্তত হস্তম হৈ থাকিব চিৰৰ হস্তু সেই দৈত্য আৰু দানৱৰ বাবে। দেৱৰস তাৰ বাবে নিশ্চিন্ত থাকক আপুনি। জানো আমি ভালদৰে কৰ্তব্য আমাৰ লাগে মাথো আপোনাৰ আদেশ শত্ৰুক মুহূৰ্ততে কৰেননি এই। শুনি সুখী হলো তোমাৰ উচ্ছ্বাসিতৰ বাণী। দিকপাল দেৱৰস অমৰাৱতী চতুৰ্দিশে
সদা সৰ্বদা দৃষ্টি ৰাখিবা তুমি সমাজত শত্ৰুৰ আক্ৰমণৰ বাবে ক'তো যেন নাথাকে ছিদ্ৰ কাৰণ শত্ৰু অতিকে চতুৰ ব'লা যাওঁ আমি নৃত্যগীতখনৰ উপভোগ নৃত্যগীত ৰাজকাৰ্যত অৱসাদ দূৰ কৰোঁগৈ আমি ব'লক দেৱৰাজ ভার মাঝে গ্রহর রাজন আরে রঙ্গ মনে প্রবেশ কিলা দেখি অধিপতি নাম মোর হনে মোর এটি কথায় খ্যাত ভস্মীভূত হব পাৰে সমস্ত জগত এটি পলকতে য'তেই দৃষ্টি মোৰ তাতেই প্ৰলয় এবারে দৃষ্টি মোর অযোধ্যা রাইজ কারণ অহংকারী রজা দশরথর দর্প সুন্দর বাবে দৃষ্টি রাখি মই অযোধ্যা রাজ্যত কারণ অন্য দেবতাক মনবে পূজা করে হয় খ্যাত পাবৰ বাবে কিন্তু এই হনিকি পূজা করে হয় খ্যাত না পাবৰ বাবে কারণ য'তেই দৃষ্টি মোৰ তাতেই প্ৰলয় য'তেই দৃষ্টি মোৰ তাতেই প্ৰলয় য'তেই দৃষ্টি মোৰ তাতেই প্ৰলয় 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 প্রভেরা দখরথ সুধারা জর সঙ্গে সরে মহামন্ত্রী ভুবন্ত মহামন্ত্রী
মনে পাইলা রাম হরি রাম হরি পুরাণী হরে রাম হরি রাম হরি ধাধা ধাক রিনা ধেই তা ধেই দাও প্রীতি তাক ধেই ধেই না ধেই মহান ইক্ষাকুকুলৰ মন্ত্ৰী বৰ মহাৰাজ আছেনে কুশলে মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণ অভাৱ অনাটন অথবা বহিঃশত্ৰুৰ আক্ৰমণে জৰ্জৰিত কৰে নেকি প্ৰজাগণৰ জীৱন জনক মন্ত্ৰীবৰ সকলোতে মোক নকৰি পৰম মহাৰাজ মন্ত্ৰীবৰ সকলোৰে মংগল আজি অযোধ্যা ৰাজ্য হল মন্ত্ৰীবৰ কিন্তু মহাৰাজ কিন্তু বোলে ৰৈ গ'ল কিয় মন্ত্ৰীবৰ মহাৰাজ মন্ত্ৰীবৰ আজি বহুদিন ধৰি নিৰীক্ষণ কৰিছোঁ আপোনাক পূৰ্ণিমাৰ চন্দ্ৰহেন মুখখনি আপোনাৰ দেখা পাওঁ বিষাদৰ কলীয়া ডাৱৰে আৱৰা ৰাজ কাৰ্যতো নাই সেই পূৰ্বৰ সজীৱতা ইয়াৰ কাৰণ কি মহাৰাজ মন্ত্ৰীবৰ বুদ্ধিমত্তাৰ সাক্ষাৎ প্ৰতিমূৰ্তি মহাৰাজ হোৱা নাই না বোধগম্য আমাৰ এই উদাসীনতাৰ কাৰণ মহাৰাজ মন্ত্ৰীবৰ মহান ইক্ষাকুকুৰৰ ৰজা আমি সূৰ্যবংশী মহান ৰজা মহাৰজাসকলে অসীম পৰাক্ৰমে শাসন কৰি এই অযোধ্যা ৰাজ্য খ্যাতি ৰাখিছিল ধৰাৰ বৈখ্যত মহাৰাজ কিন্তু মন্ত্ৰীবৰ ত্ৰিজগতৰ বন্দিতই ইক্ষাকুকুলৰ শোণিতৰ ধাৰা স্তব্ধ হ'ব তেনেই দশৰথৰ নামত মহাৰাজ আপুনিতো জানেই মন্ত্ৰীবৰ ঐদ্য পৰিমিত অপুত্ৰক মন মহাৰাজ লাহে লাহে যৌৱনেও মেলানি মাগিছে ভাগ্য যে দিবহি দেখা সন্তান নহ'লেই মহান বংশৰ ৰক্ষা হ'ব কেনেকৈ কোনে কৰিব জলপিণ্ড দান কোনে কৰিব এই অযোধ্যা শাসন মহাৰাজ মন্ত্ৰীবৰ সেই কথা আমাৰ অগোচৰ নহয় মহাৰাজ মন্ত্ৰীবৰ ভাগ্যৰ লিখনিটো অখণ্ডনীয় তথাপিতো মহাৰাজ অন্তৰ আত্মাই কয় আমাক মন্ত্ৰীবৰ নিশ্চয় পুত্ৰৰ মুখ আপুনি দেখিব এদিন সেই দিনটো কেতিয়াকৈ আহিব মন্ত্ৰীবৰ আহিব মহাৰাজ আহিব এইবোৰ ভাবি ভাবি মই বৰ অস্থিৰ হৈ পৰিছোঁ মন্ত্ৰীবৰ মহাৰাজ কিমান যে নিদ্ৰাবিহীন ৰজনী মই কৰিছোঁ যাপন সেই কথা আপোনাক কেনেকৈ বুজাম মন্ত্ৰীবৰ মহাৰাজ মন্ত্ৰীবৰ বুজো মই আপোনাৰ অন্তৰৰ মৰ্ম ব্যথা বুজি পাওঁ উদ্বেগৰ কাৰণ মন্ত্ৰীবৰ কিন্তু সদ্যহতে আপুনি সন্তানৰ চিন্তা কৰি পৰিহাৰ চিন্তা কৰক নিজ ৰাজ্যৰ শত শত প্ৰজাৰ কথা কি হ'ল মন্ত্ৰীবৰ কি হ'ল মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণৰ কিবা সংকটে তেওঁলোকক কৰে নেকি জুৰুলা হয় মহাৰাজ মন্ত্ৰীবৰ সুজলা সুফলা শস্য শ্যামলা অযোধ্যাৰ আজি মৰুভূমিত পৰিণত হ'বলৈ আৰু বেছি দিন নাই মহাৰাজ মন্ত্ৰীবৰ পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত অযোধ্যাৰ বিশেষকৈ দক্ষিণ প্ৰান্তৰ প্ৰজাগণে অন্নৰ অভাৱত পৰি এই ৰাজ্য ত্যাগ কৰিবলৈ কৰিছে আৰম্ভ মন্ত্ৰীবৰ ইয়াৰ কিবা
ঠিক কলে মন্ত্রীবর দক্ষিণ অযোধ্যার আছে এনু অবস্থা হয় প্রণাম দেবর্ষী শুনা মহাৰাজ দশৰথ দেবর্ষী মহামন্ত্ৰী হোমন্তৰ কথা একেবাৰে সঁচা দেবর্ষী প্ৰজাগণৰ কথাটো দূৰৰেই কথা অ, আজি দক্ষিণ অযোধ্যাত শুনিবলৈ নোপোৱা পশু পক্ষীৰ মাত দেবর্ষী সকলোৱে তোমাকে ধিক্কাৰ দি অযোধ্যা ত্যাগ কৰিছে চিৰদিনলৈ নাই দেবর্ষী ইয়াৰ কিবা এটা ব্যৱস্থা কৰা সূৰ্যবংশী ৰাজা দশৰথ দেবর্ষী অন্যথা অন্যথা দেবর্ষী অ, অন্যথা কিন্তু তুমি অযোধ্যা নামৰ শ্মশানৰহে ৰখীয়া হ'ব লাগিব কি করে দেবর্ষী অন্যথা তুমি অযোধ্যা নামৰ শ্মশানৰহে ৰক্ষা হ'ব লাগিব জন্মভূমি ত্যাগ করে প্রজাগণে ত্যাগ করে পশু পক্ষীগণে ধিক্কার দিছে রাজা দশরথ এয়া এয়া মই কি কার্য করিছো মত্ত হৈ বিষয়ৰ ভোগবাসনত উদ্বিগ্ন হৈ সন্তানৰ চিন্তাত নিজ সন্তান সদৃশ প্ৰজাগণক কৰিছো অৱহেলা নাই নাই মন্ত্ৰীবৰ নাই নাই দেৱৰ্ষী ইয়াৰ মই কৰিম প্ৰতিকাৰ অ দেৱৰ্ষী ইয়াৰ মই কৰিম প্ৰতিকাৰ হে দেৱৰক্ষী টিকালৈজ্ঞ আপুনি কৃপা কৰি ব্যক্ত কৰক মোক কিবা হেতু অনাবৃষ্টিৰ এই অযোধ্যা ৰাজ্য নাৰায়ণে নাৰায়ণ দেৱৰ্ষী ইন্দ্ৰৰ অধীন মেঘগণে কিবা হেতু বৃষ্টিপাত কৰা নাই তাক আমি নুবুজিলো দেৱৰ্ষী শুনা মহাৰাজ দশৰথ দেৱৰ্ষী দিওঁ মই হিত পদে নিশ্চয় দেৱৰ্ষী প্ৰথমেই পৰিভ্ৰমণ কৰি ৰাজ্যৰ দক্ষিণ প্ৰান্তত ৰাজ সাহায্য প্ৰদান কৰা ভোটাটোৰ প্ৰজাৰ মাজত নিশ্চয় নিশ্চয় তাৰ পাছত দেৱৰ্ষী গমন কৰি অমৰাৱতীপুৰে 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 সুধা দেৱেন্দ্ৰক ইয়াৰ কাৰণে আছে তোমাৰ শক্তি শৰীৰত দেৱৰ্ষী পৰাজিত কৰি দেৱেন্দ্ৰক সমুখ ৰণত বৃষ্টিপাত কৰোৱা এই অযোধ্যা ৰাজ্যত তম দেৱৰ্ষী আপোনাৰ বাক্য হিৰুগত কৰি প্ৰথমেই যাম মই প্ৰজাগণৰ মাজত প্ৰদান কৰি অন্ন বস্ত্ৰ প্ৰজাগণৰ ভালদৰে ৰাখিম জীৱন তাৰ পাছত চাম ভালদৰে কিবা হেতু বৃষ্টিপাত নকৰাই দেৱেলৈ অযোধ্যা ৰাজ্যত আছে দুবাহুত মোৰ প্ৰবল শকতে প্ৰলয়ৰ ধুমুহা বোৱাই অমৰাৱতীপুৰে বাধ্য কৰা মই দেৱগণক বৃষ্টিপাতৰ হেতু হে দেৱৰ্ষী কৃপা কৰি হোৱালে দাসক কৰ্তব্য নিজৰ এই অযোধ্যাৰ ৰজা প্ৰজা হবাৰ হৈ আপোনাক জনাও শত প্ৰণিপাত কল্যাণ হোক দেৱৰ্ষী ৰাজলক্ষ্মীয়ে পুনৰ বাস কৰক এই অযোধ্যা ৰাজ্যত তেন্তে ৰাজন দেৱৰ্ষী মই এতিয়া বিদায়হে মাগিলোঁ ভাল দেৱৰ্ষী এৰাম প্ৰথমে দেৱৰ্ষী নাম ব্ৰহ্ম ৰূপী সনাতন হৰিবয়ব তাৰ নাৰায়ণ এ ৰাম প্ৰথমে নাম ব্ৰহ্ম ৰূপী সনাতন হৰিবয়ব তাৰ
হয় মন্ত্রীবর দেবর্ষী বসন। মহারাজ এবার বলক যাও আমি অযোধ্যার দক্ষিণ প্রান্তলৈ। বলো। সরি যাই অন্ধ মোরে হরি হে সঙ্গে চলে অন্ধ ভাই যা অরণ্য ভিতর হরি হে সঙ্গে চলে অন্ধ ভার যা অরণ্য ভিতর পিতৃভক্ত হিন্দু মুনি গুণর হরি হে রাম হরি গুলি কাকা সভা হরি হে রাম হরি বুড়ি ডাকা সভা পিতার আই এই অধম পুত্তর সেৱা গ্ৰহণ কৰ। বাসা পিতা বাসা হিন্দু পিতা দৃষ্টিহীন পিতামাতার আসলৰ ধন কওক পিতা কচোন শুনো তোৰ মুখেৰে পিতা কিমান দূৰ পালোহি আমি বাসা। পিতা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰৰ কি বাসা দক্ষিণ প্ৰান্তৰৰ অ পিতা দক্ষিণ প্ৰান্তৰৰ সীমামূৰীয়াই অৰণ্যৰ মাজত। বাছা আই তই আমাৰ জীৱনৰ একমাত্ৰ সম্বল। হয় আই মাতৃ হৈ
ওচৰত আমি অপৰাধী। নহয় পিতা, তোৰ গলগ্ৰ হৈ আমি যে কিমান শাস্তি দিছোঁ বাছা। নহয় পিতা, নহয় আই, তোমালোকে তেনেকৈ নকবা মোক। পিতৃ মাতৃৰ চৰণ সেৱা কৰা জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয়? আপোনালোকৰ সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা, সেই কথা আপোনালোকক মই বুজাম কেনেকৈ? সেৱা কৰাৰো এটা বয়স আছে বাছা। আই এই কোমল বয়সতে তই আমাৰ বাবে কিমান কষ্ট কৰিছ, সেই কথা আমি কেনেকৈ সহ্য কৰোঁ? হয়, মইনো কি কষ্ট কৰিছোঁ আই? যি পিতাৰ বাবে বিননি দিয়া সৃষ্টি দেখিলোঁ, যি মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি বক্ষৰ অমৃতেৰে মোক ডাঙৰ কৰিলে, তাৰ প্ৰতিদান জানো কোনো পুত্ৰই জীৱনত খুজিব পাৰিব আই? নোৱাৰে আই, কেতিয়াও নোৱাৰে আই। তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি অ' বাছা। এৰা তোক জীৱনেই শিকাইছে। যি সময়ত তোৰ সমনীয়াই হাঁহি ধেমালিৰে ৰং ৰহস্যই জীৱন উপভোগ কৰিছে, সেই সময়ত তই আমাক জীয়াই ৰাখিবৰ কাৰণে জীৱন সংগ্ৰাম কৰিছ। হাবিয়ে বননিয়ে ফল মূল বিচাৰি আনৰ দুৱাৰে দুৱাৰে ভিক্ষা মাগিছ। কেতিয়াবা যদি ভোকত, কেতিয়াবা অনিদ্ৰাটো তোৰ দিন পাৰ হৈছে অ' বাছা। যাৰে জহে ৰ'দে বৰষুণে তিতি বুঢ়ী ইমান কষ্ট কৰি কিয় জীয়াই ৰাখিছ বাছা? আমাক কিয় জীয়াই ৰাখিছ অন্ধ হলেও আপোনালোকৰ প্ৰচাৰত থাকি মই সাহস পাওঁ পিতা। আপোনালোকৰ অবিহনে মই তেনেই নিথৰুৱা হৈ পৰিম পিতা, তেনেই নিথৰুৱা হৈ পৰিম। বাছা, এই যে বাছা বুলি শুনো যেতিয়াই এষাৰি মাত, সেয়া মোৰ হাত পৰি যায়। পিছে পিতা আৰু আই, বলা এবে যাওঁ আমি নিজ লক্ষ্যস্থানে। বলা বাছা, তইতো কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তত, কিন্তু ক'তো শুনা নাই পশুৰ পক্ষী মাত। সন্ধিয়া নামি আহিল নেকি বাছা ধাৰাৰ বুকুলৈ? নহয় পিতা, নহয়তো সন্ধ্যাৰ সময়। পঞ্চবৰ্ষে অনাবৃষ্টিৰ কাৰণে দুৰ্ভিক্ষই দেখা দিছে অযোধ্যা ৰাজ্যত। ফলমূল অন্নৰ অভাৱত সকলোটিয়ে এৰিছে ৰাজ্য। কি বাছা? আনকি পিতা, প্ৰজাসকলৰ লগতে বনৰ
পক্ষু পক্ষীগণো দেশান্তৰ হৈছে পিতা। প্ৰজাসকলে কৰিছে গঞ্জনা যে মহাৰাজ দশৰথৰ বাবে ৰাজ্যত ঘটিছে এনে ঘোৰ অমংগল। আছা আই আমাৰ শ্ৰীফলা আশ্ৰমতো হৈছে নেকি ফল মূলৰ অভাৱ? নাই নাই হোৱা মোৰ শ্ৰীফলাৰ আশ্ৰমত ফল মূলৰ অভাৱ। তথাপিতো মনত বেজাৰ লাগিছে। ৰজাৰ দশৰথৰ কোন কৰ্মৰ বাবে শান্তি প্ৰিয়ৰ প্ৰজাগণে আজি কটাইছে নিকালে। পিতা শান্ত হওক পিতা, আপুনি আৰু উত্তেজিত নহ'ব। বাৰু আই আৰু পিতা, এতিয়া বলক যাওঁ আমি নিজ আশ্ৰমলৈ। ব'লা বাছা, বল বাছা। বল আপি। মাঝে প্রবেশিলা যত প্রজা গণৰে যত প্রজা যত প্রজা ধীরে ধীরে চলি আহে, ধীরে ধীরে চলি দেখিতে সুন্দৰ দেখিতে সুন্দৰ মোৰে দেখিবতে পাইলা গয়া অভাৰ
ল'ৰা ছোৱালীকেইটাক যেনে তেনে দিহা এটা লগালো বুজিছ কিনো কম তোক অযোধ্যাত থকাহেঁতেন ইমান দিনে পাণ পাৰি গ'লহেঁতেন বুজিছ হেৰি এতিয়া গ'ল জীয়েকত লাম লাকতি ঘৰত বাকী আছিলে তাকে লৈ সেই অযোধ্যাত হেৰিয়ৰ পশ্চিম দিশত থকা পৰিয়ালটো কাষলৈকে যাগে ব'ল 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 তই ঠিকে কৈছ বুজিছ মনজাং কাইটি চকুৰ আগতে যে দিনবোৰ কেনেকৈ সলনি হ'ল মহাৰাজৰ দিনত এইখন ঠাইত আমি কম ভোগ কৰিছিলো নে নকবি আৰু দেই তোৰ ইফালে মাছ গাখীৰ তাকেতো লগতো আকৌ মাখনো নহয় তাতে যে বিধে বিধে ফল মূল পকি গছৰ তল ধৰি থাকে সেইবোৰ আকৌ কোনেও তেতিয়া মুখতে নিদিয়ে জানো একেবাৰে গছৰ একেবাৰে তাৰ সতেজ সতেজবোৰহে খায় নন্দ দিন যে ক'লে এই সকলোবোৰ দশৰথ ৰজাৰ বাবে হৈছে আগতে অজয় মহাৰাজৰ দিনত অতি কমেও এমাহ দুমাহৰ মূৰে মূৰে বজাৰ জ্বৰ আপত্তি নিজ মুখেৰে শুনে সুখীয়ে হওক দুখীয়ে হওক ঠাইতে সমাধান পিছে জনলৈ কি চাবা নিজৰ সেই ৰূপৱতী ৰাণী কিজনীক লৈ ব্যস্ত বজাৰ সুখ দুখৰ কথা বাদে দে ৰাজ্যত কি ঘটিছে তাৰো খবৰ নাই পাপ লাগিছে বুজিছ নাই পাপ লাগিছে সেইকাৰণে সেইটো কাৰণে আগলৈ খাবলৈ ফুটিবলৈ পিণ্ড দিবলৈ সহজ এটা নহ'ল মোনে কেনেবাকৈ মহাৰাজৰ কাণত পৰিব লাগিলে লেঠাই ছিগিব গম পালি মাৰিলেও মাৰক জমঘৰ আলহী হ'বগে লাগিব মাৰিলেও মাৰক কাটিলেও কাটক এতিয়ানো আমি কম সুখত আছো নে তাকেইতো পিতৃ পিতামৰ দিনৰ ৰাজ্যখন এৰিবলৈ পায় আমাৰ মনত কিমান বেজাৰ লাগিছে আমিহে জানো আজি 5 বছৰ ধৰি অযোধ্যাত বৃষ্টিপাত নোহোৱাৰ ফলত আমাৰ দৰে ভগনীয়া প্ৰজাবোৰে কিদৰে দিয়াটো ভুগিছোঁ তাৰ খবৰ ল'বলৈ আজিও ৰজাই আহৰি নেপালে তাকেইতো আকৌ বুজিছ উত্তৰ সীমা ৰাজ্য অজান্তি মোৰ গাঁৱত পৰিয়ালটো থৈ আহিছোঁ সময়ত যদি গৈ নাপাওঁগৈ সেই মখা কিন্তু জীয় যাব কিন্তু দেই কাটি বল নহ'লে হেৰি নহয় পিছে মন কাটি কি কথা এটা নহয় কি তোমাৰ বাৰু হেৰি কিমান কিনো কাইটি কথাবোৰ নুধ দেই লাজে লাগে ক'বলৈ একেবাৰে কচোন ক মোৰ হ'ব মোৰ নেকুৰি মানিছো কিন্তু মানিছো তই মানুহটো মন জেগাত একেবাৰে ভেদাং দেই মন তই কিন্তু মানুহ নহয় তোৰ মনটো যিমান একদম বহল মানুহটো তেনেকুৱা হল বহল এতিয়া বল বেলি পৰিব লাগিলে অকণ জঞ্জাল বল শুনিলেনে মন্ত্ৰীবোৰ আজি সাধাৰণ পদাই ধিক্কাৰ দিছে মোক অপদাৰ্থ বোলে মন্ত্ৰীবোৰ আজি চাৰিওফালে শুনো মই ক্ষান্ত হওক মহারাজ ক্ষান্ত হওক এই মাত্ৰ আপোনাৰ মনৰ ভম সূৰ্যোদয় পৰা সূৰ্য অস্তলৈকে বিনা আহাৰে যাত্ৰাৰ বাবে আপুনি হয়তো
শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে। মন্ত্ৰীবৰ গতিকে বলো ঘূৰি যাওঁ আমি ৰাজকাৰেঙে। মন্ত্ৰীবৰ মহাৰাজ বিশ্ৰাম শেষ হৈ গ'ল। বিশ্ৰাম কৰি কৰি বিষয়ৰ ভোগ কৰি কৰি আজি আজি নিষ্পুত্ৰ সদৃশ প্ৰজাগণক ঠেলি দিলোঁ মই মৃত্যুৰ মুখলৈ। কিন্তু কিন্তু মন্ত্ৰীবৰ মহাৰাজ এইবাৰ সতৰ্ক মই। এই অপৰাহ্ন বেলাতে যাত্ৰা কৰিম মই অমৰাৱতীৰ হেতু। প্ৰথমে বিনয়েৰে দেৱেন্দ্ৰক সুধিম বৃষ্টিপাত কৰিবনে অযোধ্যা ৰাজ্যত। যদি হয় প্ৰয়োজন শিৱৰ সংহাৰ মূৰ্তি ধাৰণ কৰে পৰাজয় কৰি দেৱগণক সন্মুখ ৰণত বাধ্য কৰা মই বৃষ্টিপাতৰ বাবে। বাৰু মন্ত্ৰীবৰ মহাৰাজ আপুনি যাওক, আমাৰ অবৰ্তমান ভালদৰে পালিব প্ৰজাক। আদেশ শিৰোধাৰ্য মহাৰাজ। যাওক। দেৱেন্দ্ৰ 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 অহংকাৰৰ উচ্চ শিখৰৰ পৰা নামিবলৈ প্ৰস্তুত হোৱা তুমি। গৈ আছো দশৰথেই অমৰাৱতীৰ হেতু। হরে প্রবেশিলা সভা মাঝে ইন্দ্রাণী শশী আরে লয় রাখে চলি যাই গজে স্বৰ্গৰ ৰাণী তলৈকৰ শ্ৰেষ্ঠ সম্পদৰ গৰাকী দেৱেন্দ্ৰই মোৰ এই জগতৰ সকলো নাৰীৰে মই ঈৰ্ষৰ কাৰণ হলো মই ইন্দ্ৰাণী হাসি। কিন্তু এটা কথা মই নুবুজো স্বামীৰ। ইমান ৰূপৱতী থাকোঁতে মই হচি কিয় বাৰু স্বামী মই যাই সেই অপেশ্বৰীৰ কাষ চাপি। পুৰুষৰ মন নুবুজো এই সবলা নাৰীয়ে। সেবে যাওঁ স্বামী আহি পাবৰ সময় হ'ল ৰাজসভাৰ পৰা।
উয়ারে প্রবেশিলা সম্বরাখুর দৈত নৰা দৰাৰে মঙ্গেশৰে তাৰ ভাতৃ অতি বল সিদ্ধি নাকি ধৈ সিদ্ধি ধৈ দাদা দাও কৃপা সিদ্ধি নাকি ধৈ ধৈ দাদা দাও ধিনা ধৈ তা ধৈ দাও কৃতি তাকি সিদ্ধি ধিনা ধৈ আরে কতু ক্ষণে পাইলা গোয়া ভারভি তরয়ারে রাম হরি রাম হরি তুলাধি ধৈ দাদা দাও কৃপা সিদ্ধি নাকি ধৈ ধৈ দাদা দাও ধিনা ধৈ তা ধৈ দাও কৃতি তাকি সিদ্ধি ধিনা ধৈ অত্রে অম্বরখুর দাদা দৈত্যৰ ৰাজসিংহাসনত অধিষ্ঠিত হোৱা দিন ধৰি আজি পৰ্যন্ত নাপালো মই মনৰ শান্তি। দিত্তিৰ নন্দন হেই কপতীয়া ইন্দ্ৰ কপত চলনাৰে অমৰাৱতীপুৰ হস্তগত কৰি বঞ্চিত কৰিছে দৈত্যক স্বৰ্গ সুখৰ পৰা। যুগে যুগে কৰাৰ বঞ্চনাৰ নলওঁ যদি প্ৰতিশোধ এই সিংহাসনত বহাৰ জানো মোৰ যুক্তি আছে? সঁচা কথা দাদা হয়। দৈত্যৰ ঔৰখ জন্মিলো আমি দৈত্য কুলত সেয়ে নিজ অধম কুলোদ্ভৱ বুলি চিৰকাল ঘৃণাই আমাক আপুৰুষ দেৱতাই সেয়ে আজ্ঞা দিয়া দাদা হয়। এতিয়াই আক্ৰমণ কৰি অমৰাৱতীপুৰ ধ্বংস কৰি ইন্দৰ ইন্দত্ত দেখুৱাও দানৱৰ ভকতি কিমান প্ৰতিশোধৰ স্পৃহা ৰণ কৃষ্ণ মোৰে বাঢ়ে ঘনে ঘনে ওলা দাদা হয়। এতিয়াই অমৰাৱতীপুৰ কৰো আক্ৰমণ শান্ত শান্ত হোৱা শুনা বিনা প্ৰস্তুতিৰে কৰো যদি আমি স্বৰ্গ আক্ৰমণ এই পৰ্যায় আমাৰ মিলিব ভাগ্যত। এয়ে শুনা তুমি প্ৰশিক্ষিত কৰা দৈত্য সেনাক ভীষণ সমৰৰ বাবে অবি যাওঁ শিৱৰ আৰাধনাৰ হেতু সন্তুষ্ট কৰি মহাদেৱক কঠোৰ তপস্যাৰে অনুমত বৰ মই লাভ কৰি লওঁ। তাৰ পাছত চাম ভালদৰে কিবা দৰে ৰাখে দেৱেন্দ্ৰ স্বৰ্গপুৰ প্ৰলয়ৰ সূচনা কৰি অমৰাৱতীপুৰে খেলিব দিয়ম দেৱগণক মৰ্ত্যৰ ভিতৰে। কিন্তু দাদা যদিহে নিজে শিৱই মনোমত পৰে তেতিয়া তেতিয়া আছে যত শিৱ ভক্ত ব্ৰহ্মাণ্ডৰ মাজত আছে যত বিষ্ণু ভক্ত ত্ৰিজগতৰ ভিতৰত সকলোকে ধৰি আনি জ্বলন্ত অগ্নিতে কৰিম নিক্ষেপ আৰু ইমানতো
মহাদেৱ যদি নহয় সন্তুষ্ট তেন্তে স্বয়ং ব্ৰহ্মা স্বয়ং বিষ্ণু স্বয়ং শিৱক এই তিনিওকে ধৰি আনি বলিতি চৈত্যকুণ্ডত মই হম শ্ৰীজগতৰ উত্তম দাদা, অতি উত্তম। সহ্য হতে হিংসার তুমি নলবা আশ্রয়, ভক্তিতে তুষ্ট হয় ভঙুয়া শংকৰ। যোৱা তুমি শিৱ আৰাধনাৰ হেতু, ময়ো যাওঁ কৰ্তব্যত হওঁ অগ্ৰসৰ। তেন্তে ভাই কালি প্ৰভাততে যাত্ৰা কৰিম আমি শিৱ আৰাধনাৰ হেতু। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হর হর মহাদেব, হর হর মহাদেব। হর মহাদেব। বলা ও হরি এ জৈত্র বেখিলা মাঝে কোনোবা বহুৰত্বে কৰিছে আক্ৰমণ। দাদা সিহঁতক দুয়োগাই পদ অস্ত্ৰ লৈ আমি যাওঁ যুদ্ধৰ বাবে। দেবেন্দ্র, দেবেন্দ্র, দেবেন্দ্র। প্রবেশ কৰি স্বৰ্গপুৰে এনে উচ্চ স্বৰে ভংগ কৰিছা দেৱতাৰ শান্তি আৰু দেৱৰাজৰ প্ৰমোদ কক্ষত প্ৰৱেশৰ অনুমতি কোনে দিলে তোমাক? উচিত শাস্তি পাবা আজি তুমি এই দিকপালৰ হাতত। বেশ কথা, তোমাকে পরাজয় করি সন্মুখীন সময় দেবরাজ ইন্দ্র লাগিলে ঘূৰ অতি ভয়ংকৰ
লাগিলে ঘূৰ নজয় লাগিলে ঘূৰ নজয় অতি ভয়ংকৰ অতি ভয়ংকৰ জয় পদ ধৰে পশুমতি জয় পদ ধৰে পশুমতি জয় কম্পে ধৰ কম্পে ধৰা ধৰ জয় ৰাম হৰি জয় রাম হরি জয় পুৰা নিৰন্তৰ ভুলা নিরন্তর ভুলা নিরন্তর দেবতা শব্দ ভেদি বান মাৰে মুহূৰ্ততে ধাৰাসাৰি কৰিম তোক শব্দ ভেদিবান এওঁৱেই তেন্তে ৰাজা দশৰথ ক্ষান্ত ক্ষান্ত হওক মহাৰাজ দশৰথ আমি দিকপাল দেবেন্দ্ৰৰ সেৱক হেৰ মূৰ্খ দেৱতা কবাগৈ দেবেন্দ্ৰক ৰৈ আছে দশৰথ তেওঁ সাক্ষাতৰ বাবে প্ৰলয়ৰ সংসাৰ মূৰ্তি ধাৰণ কৰি আহিছে তেওঁ মুহূৰ্ততে ধাৰাসাৰি কৰি দিব এই অমৰাৱতীপুৰ অৱশ্য জনম দেবেন্দ্ৰক আপোনাৰ আগমনৰ বাতৰি ক্ষন্তেক অপেক্ষা কৰক হৌ দেৱতাৰ অতিথিশালত বেছ অপেক্ষা কৰিম মই ক্ষণিকৰ বাবে কিন্তু কবাগৈ দেবেন্দ্ৰক ধৈৰ্যৰ ছুটি নঘটাই যেনে ৰাজা দশৰথৰ জনাওগৈ দেবেন্দ্ৰক ৰাজা দশৰথৰ বাতৰি নহ'লে দশৰথ নামৰ এক প্ৰচণ্ড বিপৰ্যয় ধুমুহাই স্বৰ্গপুৰ কৰিব ধ্বংস দেৱৰাজ 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 ৰাজকাৰ্য নৈমিত্তিক ব্যস্ততাৰ দেৱৰাজ অৱসন্ন আছে সেয়েহে উপভোগ কৰি আপেশ্বৰী মনোৰম নৃত্য গীত প্ৰাণ সাজিবতা ভাগৰুৱা মনত কিন্তু এয়া দিকপাল দিকপাল জনম দেৱৰাজ এয়া কি হৈছে দিকপাল দেৱৰাজ মূৰ্খ দৰে আচৰণ নকৰিবা দিকপাল অপৰাসন্ন বেলা আহি হ'ল উপস্থিত তেনেস্থলত প্ৰমোদ কক্ষত গন্ধৰ্বগণে উদ্যমী নৃত্যকীগণৰ ক'তো যেন নাই দেখা দেখি তুমি হেন দিকপাল থাকোঁতে সেৱক সিহঁতৰ ইমান সাহ হ'ল কেনেকৈ দেৱৰাজক উপেক্ষিলে অপেশ্বৰগণে দেৱৰাজ তেওঁলোকৰ নাই কোনো অপৰাধ আপোনাৰ মনোৰঞ্জনৰ বাবে কৰোঁতে ব্যৱস্থা আগমিলে স্বৰ্গপুৰে দশৰথ অযোধ্যাধিপতি বৰ্তমান অপেক্ষাৰত তেওঁ সৌ দেৱতাৰ অতিথিশালত আপোনাৰ সাক্ষাতৰ বাবে তেওঁ জনাইছে প্ৰাৰ্থনা দিকপাল দেৱৰাজ প্ৰমোদৰ সময়ত সাক্ষাৎ নকৰে দেৱপুৰন্দৰে আৰু নিচিনো মই দশৰথ নামধাৰী কোনো মত্য নিপতি পৰাক্ৰমী সূৰ্যবংশী
দশৰথ মৈত্য নৃপতি প্ৰধান জানে তেওঁ শব্দভেদীবান। কি ক'লা? জানে তেওঁ শব্দভেদীবান? অ' দেৱৰাজ শব্দভেদীবান। অ' এতিয়া মোৰ পৰিছে মনত অযোধ্যা নৃপতি, অজৰ পুত্ৰ সেই পৰাক্ৰমী দশৰথ নৃপতি। তাকেনো ইমান পৰা স্পষ্টভাৱে নকলা কিয়? ব'লা ব'লা এবাৰ যাওঁ আমি দশৰথৰ সাক্ষাতৰ হেতু। বলক দেৱৰাজ। গ্ৰহণ কৰি দেৱতাৰ ৰাতিথ্য অহা নাই দশৰথে স্বৰ্গৰ সুখ ভোগৰ বাবে। লাগে লাগে মাথো মোক ৰাজ্যৰ সমস্যাৰ সমাধান। মহান ইক্ষাকুৰ কুলৰ ৰজা দশৰথ, দেৱৰাজে আপোনাক জনাইছে প্ৰণিপাত। প্ৰতি নমস্কাৰ দেৱেন্দ্ৰই কৰিব গ্ৰহণ। কওকচোন মৈত্য নৃপতি প্ৰধান, দেৱেন্দ্ৰ দেৱৰাজে কিদৰে কৰিব সাহায্য? সাহায্য শুনক দেৱেন্দ্ৰ, দেৱতাৰ পৰা মোৰ কোনো নালাগে সাহায্য। মাত্ৰ আপুনি কওক কিবা হেতু আপোনাৰ অধীনস্থ মেঘগণে পঞ্চবৰ্ষে বৃষ্টিপাত কৰা নাই মোৰ অযোধ্যা ৰাজ্যত। ৰাজন শুনক দেৱেন্দ্ৰ শুনক, জলৰ অভাৱত আজি অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ প্ৰজাগণে ভঞ্জী অশেষ নিকাৰ দেশান্তৰ হ'বলৈ কৰিছে আৰম্ভ। আনকি বনৰ পশু পক্ষীগণেও ধিক্কাৰ বচনেৰে অযোধ্যা ৰাজ্য ত্যাগ কৰিছে চিৰদিনলৈ। শুনক দেৱেন্দ্ৰ শুনক, নকৰে যদিহে ইয়াৰ যোগ্য প্ৰতিকাৰ তেন্তে নিশ্চয় অমংগল সন্নিকটেই অমৰাৱতীপুৰৰ। যথা অৰ্থতে ক্ৰোধ স্বাভাৱিক আপোনাৰ, কিন্তু সেই মৈত্য নৃপতি প্ৰধান দেৱেন্দ্ৰ, এই ক্ষেত্ৰত দেৱৰাজে বিনয়ৰে অক্ষমতা পৰিচূচিকা। ৰোহিণী নক্ষত্ৰৰ গ্ৰহৰ প্ৰতি শনিৰ পূৰ্ণ দৃষ্টি, মেঘগণে বৃষ্টিপাত কৰা নাই আপোনাৰ ৰাজ্যত। দেৱেন্দ্ৰ, সেয়েহে গ্ৰহৰ প্ৰতি শনিৰ পাশে অনুৰোধৰ সুমধুৰ বচনেৰে ব্যাহত কৰক পূৰ্ণ দৃষ্টি ৰোহিণীৰ পৰা। অনুৰোধ নকৰেই ৰাজা দশৰথে, গ্ৰহপতি শনি বুলিও নকৰ পূজন। আছে মোৰ শক্তি শৰীৰত, পৰাজিব পাৰোঁ মই শনিকে সন্মুখৰণত। বাৰু দেৱেন্দ্ৰ, এবে মই মাগিছোঁ বিদায়। এদিক্ষণে সাক্ষাৎ কৰোঁ মই শনি দেৱতাক। যা হেৰৌ অহংকাৰী উদ্ধত ৰাজন, গ্ৰহৰ প্ৰতি শনিয়ে কৰিব তোক যোগ্য সম্ভাষণ। দেখবল বলা দেখ আপেশ্বরী নৃত্য গীত করগৈ উপভোগ। দেখপাল যথা অৰ্থতে প্ৰকাশিলা মোৰ মনৰ ভাৱনা। বলা দেখপাল সুমধুৰ সুৰাৰু তুমিয়ে কৰিবা ব্যৱস্থা। Tata kriti taku hey, tata kriti taku dhina jin taku hey, kri hey, tata kriti dao, taki tata kriti dao, hey, tithe hey, jin tak hey. আর প্রবেখিলা সভা মাঝে গরুর
ভুৱন লয়লাখে চলি আহে দেখিতে ভুৱন দেখিবতে পাইলা গয়া অভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ ততেই পরে গ্রহপতি হনের পূর্ণ দৃষ্টি ততেই মারি মরক অকাল দুর্ভিক্ষ শোনা যায় প্রজার কাতর আর তনার এবার দৃষ্টি মোর রোহিণী নক্ষত্র হে বৃষ্টিপাত হোৱা নাই অযোধ্যা ৰাজ্য কাৰণ অযোধ্যাৰ নৃপতি ৰজা দশৰথে কৰা নাই এই শনিক পূজন নাজানে দশৰথে এই শনিৰ প্ৰভাৱৰ কথা অহংকাৰী উদ্ধত মত্ত হৈ আছে বিষয়ৰ ভোগবিলাকত শুন ৰজাভিমানী মত ৰাজা দশৰথ যিদিনালৈকে গ্ৰহপতি শনিৰ নপঢ়িবি হৰণ বৃষ্টিপাত কদাপিতো নহ'ব তোৰ অযোধ্যা ৰাজ্যত তোক আৰু তোৰ প্ৰজাগণক আৰু ভুগুৰাম যান্তনা দেহে কৰিবি তই শনিক পূজন বুজি পাবি মৰ্ত্যৰ মানৱ এই গ্ৰহপতি শনিৰ মহাত্ম কোনে মোক শ্ৰদ্ধাপূৰ্বক কৰিছে সম্বোধন সঁচাকৈ শ্ৰদ্ধাৰ পাত্ৰ হোৱাহেঁতেন পালাহেঁতেন তুমি দশৰথৰ পৰা শ্ৰদ্ধাৰ শত কীৰ্তাঞ্জলি অযোধ্যাৰ নৃপতি ৰাজা দশৰথ কিয় আহিলা এই গ্ৰহপতি শনিৰ পাশে আত্মপৰিচয় দিবলৈ অজৰ পুত্ৰ অযোধ্যাৰ নৃপতি ৰাজা দশৰথৰ আকৌ আত্ময়ৰ কিবা প্ৰয়োজন আছে শনি দেৱতা প্ৰয়োজন আছে অন্যায়ৰ বিৰুদ্ধে প্ৰজাৰ মংগলৰ বাবে এই ৰজা দশৰথে কিমান ভয়ংকৰ মূৰ্তি ধাৰণ কৰিব পাৰে তাৰ প্ৰমাণ দিবলৈ তুমি মোক ভীতি প্ৰদৰ্শন কৰিছা ৰাজা প্ৰদৰ্শন নহয় প্ৰমাণ দিবলৈ মাত্ৰ কোৱা ৰোহিণীৰ পৰা পূৰ্ণ দৃষ্টি
তোমাৰ ব্যাহত হ'ব কেতিয়া? সেয়া গ্ৰহপতি শনিৰ নিশ্চিত স্বাধীন সামান্য মানৱৰ ভীতিপৰখনত এই গ্ৰহপতি নহয় বিচলিত নিজ ৰক্ষাৰ পৰা। গ্ৰহপতি যোৱা ৰাজন, যোৱা 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 আঁতৰি যোৱা। শনিৰ কুপদৃষ্টিৰ পৰা আঁতৰি যোৱা। যাৰ দৃষ্টিত স্বয়ং শিৱৰ পুত্ৰ হৈছিল মুণ্ডপাত, তেনেস্থলত মত্যৰ মানৱই বীৰত্বৰ পৰাকাষ্ঠা নকৰা প্ৰদৰ্শন। কি নাপাওঁ প্ৰশ্নৰ সঠিক সমাধান প্ৰত্যাৱৰ্তন অসম্ভৱ। তেন্তে অহংকাৰী উদ্ধত ৰাজন এই শনিৰ কুপদৃষ্টিত জ্বলি পুৰি ভস্ম হ'ব। কোনখন আছা? ৰক্ষা কৰ, ৰক্ষা কৰ, ৰক্ষা কৰ। সাৱধানে গ্ৰহপতি, গৰুৰ নন্দনে জটায়ুৰ বৰ্তমানত অন্যায় কদাপিতো নোৱাৰা কৰিব। উঠা ৰাজা দশৰথ উঠা, শনিৰ পূৰ্ণ দৃষ্টি মই কৰিছোঁ গ্ৰহণ। উঠা ৰাজা দশৰথ উঠা, জাগা দশৰথ জাগা। গ্ৰহপতি, এইবাৰ ৰক্ষা নাই তোমাৰ দশৰথৰ হাতত। ধন্য ৰাজন, ধন্য। এই গ্ৰহপতি শনিয়ে তোমাক কৰিলে পৰীক্ষা। যাৰ পূৰ্ণ দৃষ্টিত তলকীয়ত উঠে ত্ৰাসৰ কপনি, যাৰ এটি কটাক্ষত জগতত সৃষ্টি হৈ প্ৰলয় দুৰ্গৰ। সেহেন গ্ৰহপতিৰ আগত তুমি সাহসেৰে হলা সন্মুখীন। প্ৰশংসিছো তোমাৰ বীৰত্বক। শুনা ৰাজন, আদিত্যৰ পুত্ৰ মই গ্ৰহপতি শনি, তুমিও নিপতি বীৰ আদিত্য কুলৰ। সেয়েহে তুমি মোৰ পৰম আত্মীয়। গ্ৰহপতি, কোৱা ৰাজন, যি লাগে ল'ব পাৰা তুমি মনোমত বৰ। গ্ৰহপতি, মনোমত বোৰৰ মোৰ নাই প্ৰয়োজন। মাত্ৰ ৰোহিণীৰ পৰা পূৰ্ণ দৃষ্টি ব্যাহত কৰি বৃষ্টিপাত কৰক মোৰ অযোধ্যা ৰাজ্যত। এয়ে হ'ব মোৰ বাবে মনোমত বৰ। হ'ব ৰাজন। গ্ৰহপতি, এই মুহূৰ্ততে মই ৰোহিণীৰ পৰা দৃষ্টি মোৰ কৰিছোঁ ব্যাহত। যোৱা ৰাজন, আজিৰ পৰা মুখলধাৰে বৃষ্টিপাত হ'ব তোমাৰ অযোধ্যা ৰাজ্যত। এতিয়া ময়ো যাওঁ নিজ কৰ্তব্যত অগ্ৰসৰ। পক্ষীরূপে ত্রাণ কর্তা তুমি দয়া করে রাখিলা আমার জীবন। সত্যরে দিয়া তোমার পরিচয়। সূৰ্যবংশী মহামুনি ৰাজা দশৰথ, নাম মোৰ জটায়ু, গৰুৰ নন্দন। জ্যেষ্ঠ ভাই সম্পাদী পক্ষী ৰজা, বিষ্ণু চিন্তি পালি আছে পক্ষীকুলৰ সকলোটি প্ৰজা। তুমি এই তেন্তে জটায়ু বিনতাৰ নাতি, বিষ্ণু বাহন ৰূপে পিতৃয়ে তোমাৰ ৰাখিছে সুখ্যাতি। আজিও তিনিও লোকতে হে মোৰ ত্ৰাণকৰ্তা বিপদৰ বন্ধু। আজি সন্তে বন্ধুত্ব দোলেৰে দুয়োকে বান্ধো চিৰদিনলৈ। অতিকৈ আনন্দৰ কথা, আহা আমি দুয়ে কৰোঁ আলিংগন।
ব'লা বন্ধু খন্তেক যাওঁ আমি বিশ্ৰামৰ হেতু ব'লা গহীন অৰণ্য এইটো প্ৰকৃতিৰ মনোমোহ স্থান ইয়াতেই ব্ৰতী হওঁ মই হৰ সাধনাত তাৰ আগে আছে মোৰ বিশেষ কৰ্তব্য সাধনাত ব্ৰতী হোৱাৰ পূৰ্বে সুৰক্ষিত কৰোঁ এই স্থান মোৰ মায়া বিদ্যা বলে এতিয়া এতিয়া ইন্দ্ৰাদি দেৱগণে কৰিব নোৱাৰে ভংগ তপস্যা মোৰ চিৰকাংক্ষিক মহাদেৱৰ বাহিৰে যিজনো প্ৰৱেশ কৰিব যজ্ঞ কুণ্ডত মোৰ তৎ মুহূৰ্তত জ্বলি ভস্ম হ'বহি এতিয়া ব্ৰতী হওঁ মই হৰ সাধনাত মহাদেৱ এতিয়াও নাহিল এই বাদ এক পদে কৰিম মই শিৱ স্মৰণ মহাদেব মহাত্মান মহাযোগেশ্বৰ হৰু হৰ মহাপাপ হৰ দেৱ মাকাৰায় নমো নমঃ মাকারায় নমো নমঃ মাকারায় নমো নমঃ শান্ত হোৱা বৎস প্ৰভু সন্তুষ্ট আজি মই তোমাৰ ভক্তিত প্ৰভু সন্তুষ্ট যদি এই ভক্তৰ প্ৰতি তেন্তে অমৰত্ব বৰ প্ৰদান কৰি কৃতাৰ্থ কৰক প্ৰভু কৃতাৰ্থ কৰক ওঠা বৎস প্ৰভু জাতি হিয়াহি ধৰ্ম মৃত্যু অৰ্থাৎ জন্মিলে মৰিবই লাগিব প্ৰভু অমৰত্ব বৰ কাৰো নহয় প্ৰাপ্য প্ৰভু কোৱা অন্য কিবৰ তোমাৰ আছে অভিলাষ প্ৰভু তেন্তে দিয় এইবোৰ হওঁ মই ত্ৰিজগতৰ বিজয় আৰু তথাস্তু প্ৰভু হবা তুমি তলৈক্য বিজয়ী যক্ষ ৰক্ষ দেৱতা দানৱেও নোৱাৰে তোমাকে পৰাজীকৰণ প্ৰভু কিন্তু মনত ৰাখিবা যদি সূৰ্যবংশী হৰিৰ ভক্ত হবে হয় তোমাৰ ৰণ তোমাৰ মৃত্যু জানিবা সিজনৰ হাতত প্ৰভু যোৱা ধৰ্মৰে প্ৰজাগণকে কৰাগৈ শাসন প্ৰণাম প্ৰভু মহাদেৱে প্ৰদানিলে মোক মনোমত বৰ এইবাৰে
জগতৰ ভিতৰত যাওঁ যাওঁ এই আনন্দৰ বাৰ্তা মই সত্ৰিক জনাংগৈ ভদ্ৰে 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 Ah!